নিৰ্বাচিত চৰকাৰ বিজেপি চৰকাৰখনে সংবিধানৰ নামত শপত খাই তেওঁলোকে সম বিকাশ সম অধিকাৰৰ নামত শপত খাই কাৰ্যক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ বৈষম্যমূলক নীতি আমি অৱলম্বন কৰা দেখিছো। তাৰে আজি উদাহৰণস্বৰূপে লখিমপুৰ জিলাৰ আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ বাট পথ আছে, এই বাট পথসমূহৰ যি জৰাজীৰ্ণ অৱস্থা, এই জৰাজীৰ্ণ বাট পথসমূহৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰা দেখা নাই। ইতিমধ্যে আমি সদৌ সংখ্যালঘু ছাত্ৰ উন্নয়ন নামচু বা বিভিন্ন দল সংগঠনে কেইবাবাৰো আমি দাবী উত্থাপন কৰিছো। স্মাৰক পত্ৰৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছো। গতিকে কোনো ধৰণৰ কাৰ্য তেওঁলোকে কৰি থকা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি বাধ্য হৈ আজি গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগত আমি আন্দোলন কৰিবলৈ ওলাই আহিছো। আৰু অনাগত দিনত যদি খুব কম সময়ৰ ভিতৰত এই ৰাস্তা ঘাটসমূহ যদি পুনৰ নিৰ্মাণ বা মেৰামতি কৰি আমাক যাতায়াতৰ সুব্যৱস্থা কৰি নিদিয়ে, আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু ইয়াৰ পৰিৱৰ্তে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, তাৰ কাৰণে অসম চৰকাৰ আৰু লখিমপুৰ জিলা প্ৰশাসন দায়ী থাকিব। সদায় শুনা পাওঁ ডেভেলপমেণ্ট। গতিকে মই অসম চৰকাৰক ক'ব বিচাৰিছো যে বৰ্তমান যিখিনি ৰাস্তা ঘাট আমাৰ নাওবৈচা সমষ্টিত আছে, এই নাওবৈচা সমষ্টিটো বৰ্তমান অসমৰ অন্তৰ্গত নহয় নেকি? যদি অসমৰ অন্তৰ্গত হয়, যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্তৰ্গত এই অঞ্চলসমূহ পৰে, তেতিয়াহ'লে তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে যি প্ৰচাৰ চলাই তেওঁলোকে ভোট লৈ আছে। গতিকে আজি দেখা পাইছে এই অঞ্চলসমূহত সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থা হৈ আছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ অন্তৰ্নিহিত কাৰণ হ'ব পাৰে যে আমি সংখ্যালঘু মুছলমান ইয়াত বসবাস কৰাৰ কাৰণে ৰাস্তাখিনি তেওঁলোকে উন্নয়ন কৰা নাই নেকি? গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে আপুনি এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে অসমত পৰিচয় লাভ কৰিছে। গতিকে আপোনাৰ কৰ্মদক্ষৰ অন্তৰ্গত আমাৰ নাওবৈচা সমষ্টিটো নপৰে নেকি? যদি পৰে, আপুনি এই অঞ্চলৰ ৰাস্তা ঘাটসমূহ উন্নয়ন কৰি আপুনি সম বিকাশ সম উন্নয়নৰ কাৰণে অসমত এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দাঙি ধৰক। আৰু যদি আপুনি এই ৰাস্তা ঘাটসমূহ উন্নয়ন কৰিব নোৱাৰে, তেতিয়াহ'লে জানিম আপুনি কেৱল মাত্ৰ অসমত ৰাজনীতি কৰি হিন্দু মুছলমানৰ নামত আপুনি উন্নয়ন কৰি আছে। মুছলমানসকলক আপুনি বাদ দি বাকী যিসকল সম্প্ৰদায় আছে সেইসকলক উন্নয়নৰ ক্ষেত্ৰত আপুনি পদক্ষেপ গ্ৰহণ কৰি আছে। গতিকে আহ্বান জনাইছো যে আমাৰ সংখ্যালঘুসকল আমি ভাৰতীয়, গতিকে আমাক ভাৰতীয়ৰ পৰা আপুনি বঞ্চিত নকৰিব। আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ সাংবিধানিক অধিকাৰ, আমাৰ ৰাস্তা ঘাটৰ অধিকাৰ, আমাৰ সম উন্নয়নৰ অধিকাৰৰ পৰা আপুনি আমাক বঞ্চিত নকৰি আমাৰ এই সংখ্যালঘু ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি অকণমান চকু দি এই ৰাস্তাখিনি আপুনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। কাৰণ আমচু সদায় আপোনালোকে জানে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আহিছো। আমচুৱে সদায় গণতান্ত্ৰিকভাৱে আপোনালোকৰ ওচৰত অধিকাৰ সাব্যস্ত কৰি আহিছে। গতিকে আমচুক জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য নকৰিবৰ কাৰণে আমি হুকিয়াই দিছো। ধন্যবাদ। অতিকে জৰাজীৰ্ণ অৱস্থাত থকা হেতুকে আমি জিলা আমচু আৰু বিভিন্ন দল সংগঠনে ইতিমধ্যে কেইবাদফীয়া আন্দোলন সাব্যস্ত কৰিছো। যদিও জিলা প্ৰশাসন আৰু চৰকাৰে বা লোক নিৰ্মাণ বিভাগে এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ৰাস্তাসমূহ ইমানকে বিধ্বস্ত হৈছে যে বৰ্তমান ই ৰিক্সাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাওঁতে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে দুৰ্ঘটনাত পতিত হৈ মেডিকেল কলেজলৈকে ভৰ্তি হ'বলগীয়া হৈছে। তাৰ পাছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই আমি ভাবিবলৈ বাধ্য হৈছো যে আমি সংখ্যালঘু হোৱা হেতুকে বিজেপি চৰকাৰখনে সংখ্যালঘুসকলক অৱজ্ঞা কৰি আমাক অৱহেলা কৰি আমাৰ বাট পথসমূহৰ উন্নতিকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ যোগেদি জনাই দিব বিচাৰিছো যে যদি অনতিপলমে আমাৰ এই বৃহত্তৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ অতিকে জৰাজীৰ্ণ বাট পথসমূহ যদি পুনৰ নিৰ্মাণ অথবা উন্নতিকৰণ কৰা নহয়, তেতিয়াহ'লে অনাগত দিনত জিলা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি আমি গোটেই সংখ্যালঘু ৰাইজৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হওঁ।